নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ সৈতে কথা পাতিম ৰাতি মেকুৰীয়ে কিয় কান্দে এয়া শুভ নে অশুভ জানো আহকচোন বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাও যে ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব সকলো জীৱৰেই কান্দোন এটা স্বাভাৱিক প্ৰক্ৰিয়া সেয়া মানুহ হওক বা জীৱ-জন্তু হওক আৱেগিক বা কোনো শাৰীৰিক সমস্যা হ'লে চকুলো সৰি পৰে কান্দোনো ঋণাত্মক শক্তিৰ সৈতে জড়িত এটা অধ্যায় যদি কোনো ব্যক্তিয়ে কান্দি আছে তেন্তে কোনো পৰিস্থিতিত ইয়াক ভাল বুলি গণ্য কৰা নহয় যিহেতু জন্তুৱে কান্দোন প্ৰকাশ কৰিব নোৱাৰে কেৱল সিহঁতৰ ইংগিতেৰে আমি বুজিব পাৰোঁ যে সেই জন্তুটো বিপদত পৰিছে কিন্তু মেকুৰীয়ে কিয় কান্দে ইয়াৰ কাৰণবোৰ কি ইয়াৰ সৈতে শুভ আৰু অশুভ হোৱাৰ কিবা সংযোগ আছে নেকি হয় মেকুৰী এটাই কন্দাৰ আঁৰত থাকে বহু কাৰণ এক নম্বৰতে বেমাৰ হ'লে জীৱ-জন্তু হওক গছ-গছনি হওক বা মানুহ হওক সকলোৱে বেমাৰত পৰে বেমাৰ হ'লে মেকুৰীয়ে কান্দি কান্দি নিজৰ দুখ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে দুই নম্বৰতে হৈছে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ দৰে শাৰীৰিক সমস্যাও জীৱ-জন্তুৰ বাঢ়ি যায় সিহঁতৰ মাজত বহু ধৰণৰ পৰিৱৰ্তন দেখা যায় বয়স বৃদ্ধিৰ বাবে মেকুৰী বিচলিত হ'বলৈ আৰম্ভ কৰে আৰু ইহঁতে কান্দিবলৈ আৰম্ভ কৰে তিনি নম্বৰতে হৈছে গৰ্ভৱতী হ'লে গৰ্ভৱতী অৱস্থাত মেকুৰীৰ শৰীৰত বহু পৰিৱৰ্তন দেখা যায় মেকুৰীয়ে সেই পৰিৱৰ্তনবোৰৰ সৈতে মোকাবিলা কৰাত অসুবিধা পাবলৈ আৰম্ভ কৰে সেইকাৰণে সমস্যাত পৰি কান্দিবলৈ আৰম্ভ কৰে চাৰি নম্বৰতে হৈছে ভোকত থাকিলে মেকুৰীয়ে ভোকত থাকিলেও কান্দিবলৈ আৰম্ভ কৰে সঁচাকৈ মেকুৰীয়ে ৰাতি বেছিকৈ কান্দে নেকি বিশেষজ্ঞসকলে কয় যে মানুহে মেকুৰী পুহি ভাল পায় ঘৰত মেকুৰীয়ে দিনটো মানুহৰ লগতে থাকি ভাল পায় কিন্তু ৰাতি অকলে থাকিলে সিহঁত অস্থিৰ হৈ কান্দিবলৈ আৰম্ভ কৰে মেকুৰীৰ কান্দোনৰ সৈতে শুভ বা অশুভ হোৱাৰ সংযোগ ৰাতি মেকুৰীৰ কান্দোনৰ আঁৰত শুভ আৰু অশুভ হোৱাৰ কাহিনী সংযুক্ত হৈ থাকে যদিও কিছুমানে বিশ্বাস কৰে আৰু কিছুমানে সম্পূৰ্ণৰূপে নাকচ কৰে বিশ্বাস কৰা হয় যে মেকুৰীৰ কান্দোনত নেতিবাচক শক্তিৰ সৃষ্টি হয় পৰিয়ালৰ লোকৰ স্বাস্থ্য আৰু পৰিয়ালৰ বৃদ্ধিৰ ক্ষেত্ৰত এয়া একেবাৰেই ভাল নহয় তন্ত্ৰমন্ত্ৰৰ সাধকসকলে মেকুৰীক কলা শক্তিৰ প্ৰতীক বুলি গণ্য কৰে মেকুৰীৰ কান্দোন এটা ভয়ংকৰ অভিজ্ঞতা ইয়াৰ ফলত এক ভয়ৰ সৃষ্টি হয় ঘৰৰ বাহিৰত বা ভিতৰত মেকুৰী এটাই কান্দিলে বা চিঞৰিলে কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয় ভৱিষ্যতে ঘটিবলগীয়া ঘটনাবোৰো মেকুৰীটোৱে আগজাননী দিব পাৰে বুলি বিশ্বাস কৰা হয় অৱশ্যে এই ঘটনাৰ সৈতে কোনো শুভ বা অশুভ কথাৰ আঁৰত কোনো বৈজ্ঞানিক যুক্তি নাই সেইবাবে বিজ্ঞান বিশ্বাস কৰা সকলে এইবোৰ কথাত বিশ্বাস নকৰে প্ৰিয় বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ